Hey guys, welcome back to জ্ঞান বাৰ্তা। জ্ঞান বাৰ্তালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত আজি মই 30 MCQs লৈ আহিছোঁ আৰু আগতেও ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত মই ভিডিঅ' আপলোড কৰিছিলোঁ বিভিন্ন এক্সামৰ বাবে। গতিকে আপোনালোকে যদি চোৱা নাই চাই ল'ব, ডেছক্ৰিপশ্যন বক্সত মই লিংক এটা দি দিম। গতিকে এতিয়া পলম নকৰি বলকচোন ক্লাছটো ষ্টাৰ্ট কৰোঁ। Our first question is, who had proclaimed dams as the temples of modern India? ডেমবোৰক আধুনিক ভাৰতৰ মন্দিৰ বুলি কোনে আখ্যা দিছিল? আৰু ইয়াৰ আনসাৰটো হৈছে পণ্ডিত জৱাহৰলাল নেহেৰু। এইখিনিতে এটা জানিবলগীয়া কথা যে টেহৰী ডেম হৈছে ইণ্ডিয়াছ হাইয়েষ্ট ডেম আৰু এই ডেমটো উত্তৰাখণ্ডত থকা ভগীৰথী নদীৰ ওপৰত আছে। আৰু লংগেষ্ট ডেম হৈছে হীৰাকুণ্ড ডেম আৰু এই ডেমটো ওড়িশাত থকা মহানদী নদীৰ ওপৰত আছে। Second question, name the India's first space observatory. ভাৰতৰ প্ৰথম স্পেচ অবজাৰভেটৰীটোৰ নাম কি? আনসাৰ এষ্ট্ৰ'ছেট। Next, where is National Water Academy NWA located? National Water Academy NWA ক'ত অৱস্থিত? আনসাৰ পুনে মহাৰাষ্ট্ৰ। আৰু এই NWA চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন এট খডকৱাছলা পুনেৰ আণ্ডাৰত 1988ত স্থাপন কৰা হৈছিল। Move to next question. The dry air of the Sahara desert is called, কি কৈছে সাহাৰা মৰুভূমিৰ শুকান বায়ু কি বুলি কোৱা হয়? আৰু আনসাৰটো হৈছে হাৰমাটান। সাহাৰা মৰুভূমি হৈছে পৃথিৱীৰ আটাইতকৈ বৃহৎ মৰুভূমি যি আফ্ৰিকা মহাদেশত অৱস্থিত আৰু এই মৰুভূমিৰ মাটিকালি হৈছে 84 লাখ স্কুৱেৰ কিলোমিটাৰ। মুভ টু নেক্সট কুৱেশ্যন, নেম দ্য ষ্ট্ৰেইট ডেট কানেক্টছ আৰ্কটিক অচিন উইথ পেচিফিক অচিন। আৰ্কটিক অচিনক পেচিফিক অচিনৰ সৈতে সংযোগ কৰা ষ্ট্ৰেইটটোৰ নাম কি? ষ্ট্ৰেইট মানে আপোনালোকে জানিছেই নিশ্চয়, যি এটা জলৰাশি, এটা নেৰ' ৱাটাৰ বডি হয় যিটোৱে দুটা ডাঙৰ ৱাটাৰ বডিক জইন কৰে। আৰু ইয়াৰে আনসাৰটো হৈছে দ্য বেৰিং ষ্ট্ৰেইট। বেৰিং ষ্ট্ৰেইটে আৰ্কটিক অচিন আৰু পেচিফিক অচিনক জইন কৰিছে। ঠিক তেনেদৰে ইণ্ডিয়া আৰু শ্ৰীলংকাক সংযোগ কৰা ষ্ট্ৰেইটটোৰ নাম আপোনালোকে নিশ্চয় জানে, সেইটো হৈছে পাল্ক ষ্ট্ৰেইট। নেক্সট কুৱেশ্যন, নেম দ্য প্লেটিউ ডেট লাইজ বিটুইন দ্য আৰাবলী এণ্ড বিন্ধ্যা ৰেঞ্জেছ। আৰাবলী আৰু বিন্ধ্য পৰ্বতশ্ৰেণীৰ মাজত থকা প্লেটিউটোৰ নাম কি? আৰু ইয়াৰে আনসাৰ হৈছে মালৱা প্লেটিউ। মালৱা প্লেটিউ নৰ্থ চেণ্ট্ৰেল ইণ্ডিয়াত অৱস্থিত আৰু এইখিনিতে আমি জানিবলগীয়া কথা যে ডেকান প্লেটিউ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি প্লেটিউ আৰু তিব্বত প্লেটিউ হৈছে পৃথিৱীৰ উচ্চতম প্লেটিউ যাৰ হাইট হৈছে 4000 to 6000 মিটাৰ এবভ দ্য মিন সি লেভেল। মুভ টু নেক্সট কুৱেশ্যন, The longest day and the shortest night of the year occur in the northern hemisphere on, কি কৈছে আটাইতকৈ দীঘল দিন আৰু ছুটি ৰাতি বছৰৰ কোনটো দিনত উত্তৰ গোলাৰ্ধত সংঘটিত হয়? আৰু ইয়াৰে আনসাৰটো হৈছে জুন 21। নেক্সট কুৱেশ্যন, নেম দ্য বাউণ্ডাৰী লাইন বিটুইন নৰ্থ কোৰিয়া এণ্ড ছাউথ কোৰিয়া। নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়াৰ মাজত থকা বাউণ্ডাৰী লাইনটোক কি বুলি জনা যায়? আনসাৰ হৈছে 38 পেৰেলেল। এইখিনিতে আমি জানিবলগীয়া কথা যে পাকিস্তান আৰু আফগানিস্তানৰ মাজত থকা বাউণ্ডাৰী লাইনটোক ডুৰেণ্ট লাইন বুলি কোৱা হয়। USA আৰু কানাডাৰ মাজত থকা বাউণ্ডাৰী লাইনটোক 49th পেৰেলেল বুলি কোৱা হয়। ইণ্ডিয়া আৰু চাইনাৰ মাজত থকা বাউণ্ডাৰী লাইনটোক মেকমোহন লাইন বুলি কোৱা হয়। আৰু ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত থকা বাউণ্ডাৰী লাইনটোক মেগিনট লাইন বুলি কোৱা হয়। আৰু ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত থকা বাউণ্ডাৰী লাইনটোক ৰেডিক্লিফ লাইন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য হোম অফ ৰেড ইণ্ডিয়ান ট্ৰাইবছ। কি কৈছে ৰেড ইণ্ডিয়ান ট্ৰাইবছৰ বসতি ক'ত? আৰু ইয়াৰে আনসাৰ হৈছে নৰ্থ আমেৰিকা। মুভ টু নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি ইজ কল্ড হাৰ্মিট কিংডম। হাৰ্মিট কিংডম বুলি কোনখন দেশক কোৱা হয়? কোৰিয়া। হোৱাট ইজ দ্য নিউ নেম অফ চেণ্ট্ৰেল প্ৰভিন্সেছ। চেণ্ট্ৰেল প্ৰভিন্সেছৰ নতুন নাম কি? আৰু আনসাৰ হৈছে মধ্যপ্ৰদেশ, যাক আমি হাৰ্ট অফ ইণ্ডিয়া বুলিও কোৱা হয়। আৰু এইখিনিতে আন এটা মন কৰিবলগীয়া কথা যে ইউনাইটেড প্ৰভিন্স হৈছে উত্তৰ প্ৰদেশৰ পুৰণি নাম, মানে আগতে মধ্যপ্ৰদেশক চেণ্ট্ৰেল প্ৰভিন্সেছ আৰু উত্তৰ প্ৰদেশক ইউনাইটেড প্ৰভিন্সেছ বুলি কোৱা হৈছিল। মুভ টু নেক্সট কুৱেশ্যন, গ্ৰে ৰিভলিউশ্যন ইজ ৰিলেটেড টু, গ্ৰে ৰিভলিউশ্যন কিহৰ লগত জড়িত? আৰু আনসাৰ হৈছে ফাৰ্টিলাইজাৰ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ প্ৰজেক্ট টাইগাৰ ৱাজ লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ভাৰত চৰকাৰে ব্যাঘ্ৰ প্ৰকল্প কেতিয়া লঞ্চ কৰিছিল?
আৰু ইয়াৰ আনসাৰ হৈছে 1973 এইখিনিতে জানিবলগীয়া কথা যে 2007 চনৰ 3 আগষ্টৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প অৰ্থাৎ প্ৰজেক্ট টাইগাৰ ষ্টাৰ্ট কৰা হৈছিল আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত 1973 পৰাই লুপ্তপ্ৰায় ঢেকিয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে প্ৰজেক্ট টাইগাৰ অন্তৰ্ভুক্ত কৰা হৈছিল মুভ টু নেক্সট কোৱেশ্চন দ্য চেন্ট্ৰেল ৱাটাৰ ট্ৰিব্যুনেল ৱাজ এষ্টাব্লিছড ইন চেন্ট্ৰেল ৱাটাৰ ট্ৰিব্যুনেল কেতিয়া স্থাপন কৰা হৈছিল আৰু ইয়াৰ আনসাৰ হৈছে 1887 Next question, name the largest river system of Rajasthan. Rajasthaনৰ আটাইতকৈ ডাঙৰ নদী প্ৰণালীটো কি? Answer হৈছে Luni. Move to next question. According to the World Bank report, what was the approximate land utilization percentage of India for agriculture purposes? কি কৈছে বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰতৰ কিমান শতাংশ ভূমি কৃষিৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ আনসাৰটো হৈছে 60%. Move to next question. In which Indian state is the Nanda Devi peak located? Nanda Devi পৰ্বত ভাৰতৰ কোন ৰাজ্যত অৱস্থিত আৰু ইয়াৰ কাৰেক্ট অপশ্যন শুদ্ধ ইয়াৰ আনসাৰটো হৈছে উত্তৰাখণ্ডত কাঞ্চনজঙ্ঘাৰ পাছতে এই পৰ্বত হৈছে ভাৰতৰ দ্বিতীয় উচ্চতম পৰ্বত Move to next question. What is the new name of Jog or Garosopa waterfall? কি কৈছে জগ ফলছ বা গাৰোচোপা ৱাটাৰফলৰ নতুন নামটো কি মহাত্মা গান্ধী ৱাটাৰফল Move to next question. আৰু এইখিনিতে আন এটা কথা যে এই ৱাটাৰফলটো কৰ্ণাটকত অৱস্থিত আৰু ই হৈছে ভাৰতৰ সবাতোকৈ উচ্চতম জলপ্ৰপাত Which state is known as the Tiger State? Tiger State বুলি কোনখন ৰাজ্যক কোৱা হয় আনসাৰটো হৈছে মধ্য প্ৰদেশ Next question. Which city is known as the City of Rallies? City of Rallies বুলি কোনখন চহৰক কোৱা হয় আনসাৰটো হৈছে নিউ দিল্লী Next, name the longest tributary of Ganga. Gangar দীৰ্ঘতম উপনদীটোৰ নাম কি আৰু ইয়াৰে আনসাৰ হৈছে যমুনা যমুনা হৈছে গংগাৰ ৱেষ্টাৰ্ণ মোষ্ট এণ্ড লংগেষ্ট ট্ৰিবিউটাৰী আৰু ইয়াৰ উৎপত্তি হৈছে যমুনাত্ৰী গ্লেচিয়াৰৰ পৰা আৰু যমুনায়ে গংগা নদীক প্ৰয়াগৰাজ অৰ্থাৎ এলাহাবাদত সংযোগ কৰিছে Move to next question. Which river is called Soar of Bengal? Soar of Bengal বা বেংগলৰ দুখ বুলি কোনখন নদীক কোৱা হয় আনসাৰ দ্য দামোদৰ ৰিভাৰ দামোদৰ নদীত হোৱা বিধ্বংসী বানপানীৰ বাবে দামোদৰ নদীক Soar of Bengal বুলি কোৱা হয় Move to next question. Where is Balpakram Sanctuary is located? Balpakram Sanctuary ক'ত অৱস্থিত আনসাৰ Garo Hills Meghalaya Move to next question. In which year Jharkhand was carved out from the state of Bihar? কিমান চনত ঝাৰখণ্ড বিহাৰৰ পৰা ওলাই এখন স্বতন্ত্ৰ ৰাজ্য হৈ পৰিছিল আৰু ইয়াৰ আনসাৰ হৈছে 2000 চনত Move to next question. What is the name of Brahmaputra river in Arunachal Pradesh? অৰুণাচল প্ৰদেশক ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় আনসাৰ দিহাং ব্ৰহ্মপুত্ৰ নদীয়ে বিভিন্ন ঠাইত বিভিন্ন নাম পাইছে যেনে তিব্বতত চাংপো বুলি কোৱা হয় চিয়াং বা দিহাং বুলি অৰুণাচল প্ৰদেশত কোৱা হয় আৰু বাংলাদেশক ব্ৰহ্মপুত্ৰ নদীক যমুনা নামেৰে জনা যায় Move to next question. Which planet of solar system is called green planet? Green planet বুলি সৌৰজগতৰ কোনটো গ্ৰহক কোৱা হয় আনসাৰ হৈছে ইউৰেনাছ ইউৰেনাছত মিথেন গছৰ উপস্থিতি পোৱা যায় আৰু সেইবাবে গ্ৰহটো সেউজীয়া বৰণৰ দেখে আৰু সেয়েহে ইউৰেনাছক গ্ৰীণ প্লেনেট বোলে এইখিনিতে মন কৰিবলগীয়া কথা যে 1781ত ছাৰ উইলিয়াম হাৰ্জিয়েলে এই গ্ৰহটো আৱিষ্কাৰ কৰিছিল আৰু ইউৰেনাছ হৈছে প্ৰথমটো গ্ৰহ যাক টেলিস্কোপৰ সহায়ত আৱিষ্কাৰ কৰা হৈছিল Move to next question. Where is Central Soil and Material Research Station located? Central Soil and Material Research Station ক'ত অৱস্থিত আৰু ইয়াৰ আনসাৰ হৈছে নিউ দিল্লী Move to next question. What is the approximate distance of the moon from earth? চন্দ্ৰৰ পৰা পৃথিৱীলৈ আনুমানিক দূৰত্ব কিমান আৰু ইয়াৰ আনসাৰ হৈছে 3,84,400 কিলোমিটাৰ Move to next question. Nagarjuna Sagar multipurpose project is on which river? Nagarjuna Sagar multipurpose project কোনখন নদীৰ ওপৰত আছে আৰু ইয়াৰ আনসাৰ হৈছে ৰিভাৰ কৃষ্ণা অন্ধ্ৰপ্ৰদেশত থকা কৃষ্ণা নদীৰ ওপৰত নাগাৰ্জুনা সাগৰ মাল্টিপাৰপজ প্ৰজেক্টটো বনোৱা হৈছে Move to next question. Which two crops are the important foreign exchange earners to India? কোনবিধ শস্যই ভাৰতৰ বৈদেশিক মুদ্ৰা অৰ্জনত বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াৰ আনসাৰ হৈছে স্পাইচেছ এণ্ড টি
চ' আজি 30টা MCQs এইখিনিতে সমাপ্ত হৈছে আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছে আৰু যদি আপোনালোকে আজি প্ৰথম চাই আছে ছাবস্ক্ৰাইব কৰি থ'ব আগলৈও ভিডিঅ'বোৰ পাই থাকিবলৈ আৰু ভাল লাগিছে যদি লাইক কৰিব বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টিৰ ৰিলেটেড কিবা পৰামৰ্শ থাকিলে বা শুধৰণি থাকিলে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব থেংক ইউ